শ্ৰদ্ধাৰ অসমৰ ভক্তপ্ৰাণ ৰাইজ, আজি আমাৰ ভেৰভেৰী গাঁৱৰ নামঘৰত ভাগৱত পাঠ ও প্ৰবচনৰ চতুৰ্থটো বৰ্ষ আমি সমাপ্ত কৰিলোঁ। আজি বিয়লি 3 বজাত সমাপ্ত হৈছে। তিনিদিনীয়াৰ সকলোটি কাৰ্যসূচীতেই অঞ্চলটোৰ প্ৰায় 12খন গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ পুৰুষ মহিলা সমবেত হোৱাত আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বৈদিক বৈষ্ণৱ মহাসভাৰ যিগৰাকী সভাপতি, তেখেতেও আমাৰ মাজত 2 ঘণ্টা সময় অতিবাহিত কৰিলে আৰু তেখেতৰ সুমধুৰ স্বৰত ভাগৱতৰ তাৎপৰ্যৰ সম্পৰ্কত বিস্তৃত বিশ্লেষণ দাঙি ধৰিছে। আমি তেখেতকো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলটোত সহযোগিতা কৰাৰ বাবে আমাৰ অঞ্চলৰ সমূহ গঞা ৰাইজক, ভক্তপ্ৰাণ ৰাইজক আমি সাদৰ সম্ভাষণ জনাইছোঁ। তেখেতসকলে আমাক দলে বলে সহযোগ কৰি আমাৰ অনুষ্ঠানটোৰ গৌৰৱ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আমি তেখেতসকলৰ ওচৰতো কৃতজ্ঞ হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ ভক্তপ্ৰাণ ৰাইজ তথা এই অঞ্চলবাসী ৰাইজৰ মাজত এই অনুষ্ঠানটোৰ প্ৰভাৱ যাতে সুন্দৰভাৱে ৰূপায়িত হৈ যায়, প্ৰত্যেকে যাতে তেনেকুৱাকৈ আগবাঢ়ি আহিবলৈ প্ৰয়াস কৰে, তাৰ বাবে কামনা কৰি আজিৰ এই সফল সমাপ্তিৰ কথা আমাক ৰাইজে যি দায়িত্ব দিছিল সেইফালৰ পৰা আমি সফল সমাপ্তিৰ কথা ঘোষণা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰীকৃষ্ণ। শ্ৰদ্ধাৰ অসমৰ ভক্তপ্ৰাণ ৰাইজ, আজি আমাৰ ভেৰভেৰী গাঁৱৰ নামঘৰত ভাগৱত পাঠ ও প্ৰবচনৰ চতুৰ্থটো বৰ্ষ আমি সমাপ্ত কৰিলোঁ। আজি বিয়লি 3 বজাত সমাপ্ত হৈছে। তিনিদিনীয়াৰ সকলোটি কাৰ্যসূচীতেই অঞ্চলটোৰ প্ৰায় 12খন গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ পুৰুষ মহিলা সমবেত হোৱাত আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বৈদিক বৈষ্ণৱ মহাসভাৰ যিগৰাকী সভাপতি, তেখেতেও আমাৰ মাজত 2 ঘণ্টা সময় অতিবাহিত কৰিলে আৰু তেখেতৰ সুমধুৰ স্বৰত ভাগৱতৰ তাৎপৰ্যৰ সম্পৰ্কত বিস্তৃত বিশ্লেষণ দাঙি ধৰিছে। আমি তেখেতকো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলটোত সহযোগিতা কৰাৰ বাবে আমাৰ অঞ্চলৰ সমূহ গঞা ৰাইজক, ভক্তপ্ৰাণ ৰাইজক আমি সাদৰ সম্ভাষণ জনাইছোঁ। তেখেতসকলে আমাক দলে বলে সহযোগ কৰি আমাৰ অনুষ্ঠানটোৰ গৌৰৱ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আমি তেখেতসকলৰ ওচৰতো কৃতজ্ঞ হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ ভক্তপ্ৰাণ ৰাইজ তথা এই অঞ্চলবাসী ৰাইজৰ মাজত এই অনুষ্ঠানটোৰ প্ৰভাৱ যাতে সুন্দৰভাৱে ৰূপায়িত হৈ যায়, প্ৰত্যেকে যাতে তেনেকুৱাকৈ আগবাঢ়ি আহিবলৈ প্ৰয়াস কৰে, তাৰ বাবে কামনা কৰি আজিৰ এই সফল সমাপ্তিৰ কথা আমাক ৰাইজে যি দায়িত্ব দিছিল সেইফালৰ পৰা আমি সফল সমাপ্তিৰ কথা ঘোষণা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰীকৃষ্ণ।